ꯃꯌꯥꯝ ꯍꯧꯖꯤꯛ ꯑꯩ ꯕꯦꯔꯥꯀꯥꯟꯗ ꯃꯤꯇꯤꯡ ꯑꯃ ꯂꯥꯛꯄꯅꯤ ꯃꯤꯇꯤꯡꯁꯦ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯔꯨꯅꯣꯗꯣꯏꯒꯤ ꯃꯤ ꯈꯣꯝꯕꯒꯤ ꯃꯇꯥꯡꯒꯤ ꯃꯤꯇꯤꯡꯅꯤ ꯑꯗꯣ ꯑꯩꯈꯣꯏ ꯍꯧꯖꯤꯛ ꯅꯨꯡꯁꯥ ꯁꯥꯕꯅꯦ ꯑꯩꯈꯣꯏ ꯍꯧꯖꯤꯛ ꯆꯪꯉꯤ ꯃꯌꯥꯝꯗꯣ ꯍꯣꯔꯦꯟ MLA ꯀꯧꯁꯤꯔꯥꯏ ꯂꯥꯛꯑꯒ ꯃꯌꯥꯝ ꯑꯗꯨꯝ ꯌꯦꯡꯍꯜꯂꯛꯀꯦ অসমৰ নাৰী শক্তিক সবলীকৰণ অসম চৰকাৰে এই বিষয়ত দৃঢ়ভাৱে বিশ্বাসী যে অসমৰ বৃদ্ধি বিকাশত শক্তি প্ৰদানৰ ক্ষেত্ৰত আগুৱাই যাবলৈ হ'লে নাৰী শক্তিৰ সবলীকৰণ কৰিব। শ্রীযুক্ত রোহন কুমার ঝা মহাশয়কে মঞ্চে অতিথির আসন গ্রহণ করার অনুরোধ করছি। ভারতীয় জনতা পার্টির কাছাড় জেলার জেলা সভাপতি আমাদের আজকের এই অনুষ্ঠানে আসামের মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয় যার উদ্যোগে আজকে আসামের 126টা বিধানসভাতে একসঙ্গে অরুণোদয় 3-এর শুভারম্ভ হবে। উনি ওনার বক্তব্য 11টা থেকে শুরু হবে গুয়াহাটির এই অনুষ্ঠান আর ওনার বক্তব্য শেষ হওয়ার পরে আমরা সবাই এখানেই বসবো আর ওনার বক্তব্য শেষ হওয়ার পরে আমাদের এখানের অনুষ্ঠান আমরা শুরু করব। এই জন্য আপনাদের সবাইকে অনুরোধ করব আমরা উপরে নিচে যারাই যেখানে বসে আছি মাননীয় মুখ্যমন্ত্রীর বক্তব্য শোনার জন্য আমরা অপেক্ষা করব এবং ধৈর্য সহকারে আমরা সবাই ওনার বক্তব্য শুনব। তারপরে আমাদের এই যে সভা সেই সভা শুরু হবে। সেই সভা খুব বেশি না আধা ঘন্টা থেকে 45 মিনিটের মধ্যে আমাদের সভা মুখ্যমন্ত্রীর বক্তব্যের পর শেষ হবে। ধন্যবাদ। নমস্কাৰ শ্ৰদ্ধেয় সুধীবৃন্দ, অসম চৰকাৰে আই ভগ্নীসকলৰ আৰ্থিক সবলীকৰণৰ লক্ষ্যৰে আজি সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰিবলৈ লৈছে। লগতে আজি খাদ্য সুৰক্ষা আইনৰ অধীনত এক বৃহৎ সংখ্যক নতুন হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে আয়োজিত আজিৰ এই বিশেষ অনুষ্ঠানলৈ অসম চৰকাৰৰ হৈ মই আপোনালোকক আন্তৰিক সম্ভাষণসহ আদৰণি জনাইছোঁ। লগতে প্ৰত্যেক বিধানসভা সমষ্টিত আয়োজিত অনুষ্ঠানত উপস্থিত আমাৰ আই ভগ্নীৰ সহিতে যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰি আছে তেখেতসকলকো আমাৰ আদৰণি জনাইছোঁ। এতিয়া মই অসম চৰকাৰৰ বিত্ত আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অজন্তা নেওগ মহোদয়াক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এক নতুন পৰিৱৰ্তনেৰে ৰূপায়ণ কৰিব বিচৰা অসম চৰকাৰৰ ৰাজ্যবাহী আঁচনি
অৰুণোদয় তিনিৰ শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল, ধন্যবাদ মহাশয়। এইবাৰ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী, অসমৰ বিভিন্ন স্থানত আজি অনুষ্ঠিত সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, অসম বিধানসভাৰ সন্মানীয় সদস্যসকল, বিভিন্ন স্থানত মুখ্য অতিথিৰূপে উপস্থিত থকা সাংসদ সদস্যসকল আৰু আমাৰ মুখ্য অতিথিৰ দায়িত্ব গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াকে আদি কৰি আমাৰ আজিৰ অনুষ্ঠানত গুৱাহাটী আৰু অসমৰ বিভিন্ন স্থানত সমবেত বিষয়াসকল, আজিৰ সভাত উপস্থিত আই মাতৃসকল আৰু অসমৰ বিভিন্ন স্থানত সমবেত সুধী মণ্ডলী, অসম চৰকাৰৰ বাবে আৰু ব্যক্তিগতভাৱে মই আজি অত্যন্ত আনন্দিত যে আজিৰ পৰা আমি অৰুণোদয় 3 বা যাক আমি চমুকৈ অৰুণোদয় 3.0 বুলি কওঁ, এই আঁচনিখন অসমৰ ৰাইজৰ বাবে সমৰ্পণ কৰাৰ এটা বিৰল সৌভাগ্য। মিটিং ꯑꯣꯏꯗꯅ ꯊꯣꯛꯂꯛꯇꯅ ꯍꯨꯃꯥꯡ ꯃꯍꯤ ꯆꯦꯜꯂꯦ ꯑꯣꯏꯕ ꯄꯣꯛꯏꯅꯦ ꯑꯗꯣ ꯒꯥꯔꯤꯗ ꯑꯩꯈꯣꯏ ꯐꯨꯜꯂꯤ ꯀꯟꯅ ꯒꯥꯔꯤ ꯊꯥꯕꯤꯗꯗꯅ ꯌꯧꯁꯨ ꯍꯨꯃꯥꯡꯅ ꯄꯨꯡꯂꯪ ꯂꯪꯅꯩꯕꯣ ꯑꯗꯣ ꯚꯤꯗꯤꯑꯣ ꯑꯁꯦ ꯃꯇꯥꯡ ꯑꯁꯤꯗ ꯂꯣꯏꯁꯤꯟꯖꯔꯒꯦ ꯃꯌꯥꯝ